হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আকৌ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ এনেকৈ অফ আছিলে, অফ থকাৰ কাৰণে আমি তিনিজনী অকণমান দিল্লী ফুৰিব আহিলোঁ। যিহেতু দিল্লীৰ ওচৰতে আছোঁ, দিল্লীৰ আশপাশত আছোঁ, দিল্লীখন অকণ ফুৰিব লাগে। এই মেট্ৰ'ৰ অপেক্ষাত আছিলোঁ, এই মেট্ৰ' আহিলে আমি এতিয়া মেট্ৰ'ত যাম দিল্লীলৈ দ্বাৰকা চেক্টৰৰ পৰা। তেওঁ মেট্ৰ'ৰ দৰজা এনেকৈ খোল খায়, অট'মেটিক চব টাইমত খোলে, টাইমত বন্ধ হৈ যায় ইয়াৰ গেটবিলাক। তো যিবিলাকে উঠি পোৱা নাই এবাৰ মেট্ৰ'ৰ মজাটো ল'ব লাগে জীৱনত। এনেকৈ আমি বহিলোঁ, এতিয়া মেট্ৰ' গ'ল। মেট্ৰ' গৈ আহি পালোঁ আমি চেণ্ট্ৰেল ছেক্ৰেটেৰিয়েট অফিচ, সচিবালয়, কেন্দ্ৰীয় সচিবালয়ৰ সন্মুখৰ ফালে আছে ইণ্ডিয়া গেট। ইণ্ডিয়া গেট চাই সেইটো হ'ল চেণ্ট্ৰেল ছেক্ৰেটেৰিয়েট অফিচ। এইটো হ'ল কৰ্তব্য পথ, য'ত নাম দিছে কৰ্তব্য পথ। এইবিলাক 15 আগষ্টৰ প্ৰিপেয়াৰেশ্যন চলি আছিলে আমি যোৱাৰ দিনত। এনেকৈ আমি ঘূৰি আছিলোঁ, খোজকাঢ়ি অকণমান খোজকাঢ়ি গৈ আছিলোঁ। ইয়ে 15 আগষ্টৰ ফুল প্ৰিপেয়াৰেশ্যন চলি আছিলে কৰ্তব্য পথত, কিয় আগন্তুক 15 আগষ্ট আহিছিলে। তো এনেকৈ খোজকাঢ়ি আমি গৈ আছিলোঁ। ইয়াত পুখুৰী সদৃশ আছিলে, তালাব। মোৰ সন্মুখত ইপিনে আছে কেন্দ্ৰীয় সচিবালয় আৰু মোৰ পিছপিনে আছে ইণ্ডিয়া গেট। দুটা ভিউ এবাৰ এনেকৈ দেখাই দিছোঁ। এইটো হ'ল ইণ্ডিয়া গেট, ইণ্ডিয়া গেটৰ ভিউ। ইয়াত মানুহ বহুত থাকে। এইখন হ'ল ইণ্ডিয়া গেট। ইণ্ডিয়া গেটৰ দূৰৰ পৰা ভিউ এনেকৈ। বেছি ভাল নহ'ল কাৰণ ৰ'দ আছিলে, বেছি উঠাব ভাল লগা নাই। তো এনেকৈ যিখিনি পাৰিছোঁ মোবাইলত সংগ্ৰহ কৰি ৰাখিছোঁ আৰু ইউটিউবত আপোনাক দেখুৱাম বুলি আপলোড কৰিছোঁ। এইখনে আছিলে ইণ্ডিয়া গেট। এইখন ইণ্ডিয়া গেটৰ সন্মুখৰ ৰাস্তা। এইবিলাক এনেকৈ এনি টাইম গাড়ী চলিয়ে থাকিব। লোকে লোকাৰণ্য ভৰি থাকে ইণ্ডিয়া গেটৰ সন্মুখ ভাগ। ভিডিঅ'টো ভাল পালে লাইক কৰিব, আগৰজনলৈ শ্বেয়াৰ কৰি দিব যদি ভিডিঅ'টো চাই ভাল পালে। তেতিয়া আকৌ দিল্লীৰ কিছুমান নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব মই সাহস পাম তথা মোৰ মনটো ভাল লাগিব। আজিলৈ ইমানেই। এইখিনি হৈছে ইণ্ডিয়া গেটৰ ৰাতিৰ দৃশ্য, ৰাতিৰ কেইটামান ভিউ চাওক। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব। ধন্যবাদ। জয় অসম।